চন্দন পুষ্প বিল্ল পত্রাণী পুষ্পাঞ্জলি ওম বিশ্বকর্মা দেবায় নমো নমঃ। সুচিত্র কর্মকারক বিশ্বকীর্তন বিশ্বগীতন সদ্বাসনা দেশ চন্দন পুষ্প বিল্ল পত্রাণী পুষ্পাঞ্জলি ওম বিশ্বকর্মা দেবায় নমো নমঃ। হয়, আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। ৰাজ্যৰ চৌদিশে এতিয়া উদযাপন কৰি আছে বিশ্বকৰ্মা পূজা। তাৰ সমান্তৰালকৈ কিন্তু চাপৰ মাল্টিমিডিয়া প্ৰেছ ক্লাব আৰু যি স্থানীয় ৰাইজৰ সহযোগত মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ সন্মুখতে বিশ্বকৰ্মা পূজা পালন কৰি আছে। মূল সহযোগী ইয়াত সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। এনেদৰে যি মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ সদস্যসকল আৰু যি স্থানীয় ৰাইজসকল আছে, স্থানীয় ৰাইজৰ সহযোগত কিন্তু এনেদৰে বিশ্বকৰ্মা পূজা পালন কৰি আছে। বতৰৰ প্ৰতিকূল বতৰ যদিও তথাপি তাৰ কাৰণে অলপ পলমকৈ হ'লেও এনেদৰে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। যি মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকল আছে আৰু যি স্থানীয় ৰাইজ আছে, ইয়াৰ স্থানীয় ৰাইজে মিলি এনেকে এতিয়া বিশ্বকৰ্মা পূজা পালন কৰি আছে। আনফালে পুৰোহিতে কিন্তু তেখেতৰ যি পূজা অৰ্চনা ইতিমধ্যে পূজা অৰ্চনা আৰম্ভ কৰিছে। মোৰ লগত ইয়াৰে বিষয়ববীয়া উপস্থিত আছে, অৰ্থাৎ আয়োজক সমিতিৰ তথা স্থানীয় ৰাইজ উপস্থিত। মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা কি ক'ব আৰু কাৰ কেনেকৈ পালন কৰিব? আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা দেৱৰ পূজা আজি। গতিকে এই পূজাখন আমি ইয়াৰে মাল্টিমিডিয়া প্ৰেছ ক্লাব আৰু স্থানীয় ৰাইজৰ সহযোগত আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ আৰু এতিয়া পূজা চলি আছে। পুষ্পাঞ্জলি অলপ পিছত হ'ব। ইয়াতে গোটেই দিন ধৰা কাৰ্যসূচী ৰখা হৈছে। ইয়াৰ মাজত পূজা শেষ হোৱাৰ পিছত আমাৰ ভোগ বিতৰণ হ'ব। ভোগ বিতৰণৰ পিছত ইয়াতে আইসকলৰ নাম হ'ব। আইসকলৰ নামৰ পিছত আকৌ সন্ধিয়া আমি ইয়াতে আমন্ত্ৰিত অতিথিৰ সৌজন্যত আমি সাংস্কৃতিক সন্ধিয়া এটা অনুষ্ঠিত কৰিম। এই চেগতে মই সমূহ ৰাইজক, চাপৰবাসী ৰাইজক এই বিশ্বকৰ্মা দেৱৰ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ইয়াত আহি পেলাই সাংস্কৃতিক সন্ধিয়াখন অলপ উপভোগ কৰাৰ কাৰণে মই সকলোকে আহ্বান কৰিছোঁ। হয়, নিশ্চয় ক'বলৈ মোৰ লগত আমাৰ মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ যি সভাপতিগৰাকী আছে, মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আপোনালোকে মাল্টিমিডিয়া প্ৰেছ ক্লাব আৰু স্থানীয় ৰাইজৰ সহযোগত এই বিশ্বকৰ্মা পূজাটো আয়োজন কৰিছে। কিমান দিনৰ পৰা আয়োজন কৰি আছে আৰু কি ক'ব? বিগত 2 বছৰ ধৰি আমি এনেদৰে চাপৰ মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ সন্মুখত স্থানীয় ৰাইজৰ সহযোগত আৰু মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ উদ্যোগত আমি শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আমি অনুষ্ঠিত কৰি আহিছোঁ। ইতিমধ্যে আমাৰ পূজাভাগ আৰম্ভ হৈছে। আমি পুষ্পাঞ্জলি দিবলৈ ইয়াত বহিছোঁ আৰু প্ৰতি বছৰৰ দৰে এই বছৰো আমি এই পূজাভাগ আমি দিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ স্থানীয় ৰাইজে কৈ গৈছে কাৰ্যসূচী। মই প্ৰথমে ND24 দৰ্শকসকলক জৰিয়তে সমূহ অসমবাসীক শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু স্থানীয় চাপৰবাসী সমূহ ৰাইজক আমাৰ যাতে সংবাদ সেৱাত যেনেদৰে আমি নিয়োগ হৈ থাকোঁ, প্ৰতি আমাৰ লগসমূহ বোমসমূহ আমি পূজা অৰ্চনা কৰিছোঁ যাতে আগন্তুক দিনবোৰ আমাৰ ভালে যায়, কুশলে যায়, কোনো ধৰণৰ বিঘিনি নাহে তেনে কামনা কৰিছোঁ। বাবা শ্ৰী শ্ৰী বিশ্বকৰ্মাই যাতে আমাৰ প্ৰতি নজৰ দিয়ে আৰু পূজা সুকলমে অনুষ্ঠিত হওক, এয়াই আমি কামনা কৰিছোঁ আৰু সকলোৰে মংগল হওক তাকে কামনা কৰিছোঁ। নিশ্চয়কৈ ক'ব লাগিব, এনেদৰে যি মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকল আৰু স্থানীয় ৰাইজৰ সহযোগত যি এই বিশ্বকৰ্মা পূজা আয়োজন কৰি আছে, যাতে অনাগত দিনবোৰ যাতে সকলোৰে ভালে কুশলে যায় তাৰে বিশ্বকৰ্মাৰ ওচৰত প্ৰাৰ্থনা জনাইছে সমূহ ৰাইজে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।